অযোধ্যাৰ এটা বিশেষ ঘটনা। এজন বৃদ্ধ মানুহে তেওঁৰ ছোৱালীৰ বিয়াত টকাৰ প্ৰয়োজন হ'ল কাৰণে তেওঁ এগৰাকী, আমাৰ যে আগতে গাঁওবিলাকত টকা ধাৰলৈ দিছিলে এচাম মহাজনে, হয়নে? মুনিনজী এজন থাকে লিখা মেলা কৰাকৈ, সেই মহাজনৰ ওচৰলৈ গ'ল আৰু মহাজনৰ পৰা তেওঁ টকা ধাৰলৈ লৈ ছোৱালীজনীক বিবাহ দিলে আৰু দুজন পুত্ৰকে ক'লে যে মই ছোৱালী বিয়া দিলোঁ যেতিয়া মই আৰু ঈশ্বৰ সাধনালৈ যাম, তহঁত দুজনে এই টকাৰ ধাৰখিনি মাৰিবি। এই বুলি দেউতাকে গাঁৱৰ সিমূৰত থকা এটি ৰাম মন্দিৰত গৈ পেলাই সেৱক হিচাপে বাকীখিনি দিন কটাবলৈ ধৰে। ঘৰ চাফা কৰে, চোতাল চাফা কৰে, মুছে কাছে এইবোৰ। তে এদিন বহুদিনৰ মূৰত পুত্ৰই বহুত টকা লৈ দেউতাকৰ ওচৰলৈ আহিলে। দেউতা, সেই মহাজনৰ ধাৰখিনি তুমি মাৰি দিয়া। সহজ সৰল মানুহ, তেওঁ আচলতে ইমানেই সহজ, লিখা পঢ়া তেওঁৰ নাই, তাৰমানে তেওঁ বিশেষ একোৱেই নাজানে। কোনোবাই যদি তেওঁক কয় যে আপুনি অন্ন খালেনে, বোলে প্ৰভু ৰামে জানে আৰু তেওঁ খোৱালে, এই আৰু আপোনাৰ কুশলনে, প্ৰভু ৰঘুনাথজী জানে, এনেকৈ কয়। ৰঘুনাথজী জানে, সকলো কথাতে ৰঘুনাথজী জানে, উস্কা মহিমা। তে এদিন তেওঁ যেতিয়া লৈ গ'ল পইচাকেইটা, তেতিয়া তেওঁ মহাজনক পইচাকেইটা দিওঁতে মহাজনে বহীখন উলিয়ালে আৰু সুতে মূলে হিচাপ কৰি পইচাখিনি হিচাপ কৰি ৰাখিলে, ৰাখি এখন কাগজত লিখি দিলে, আজিৰ পৰা তুমি ঋণৰ পৰা মুক্ত। ইমান টকা মোৰ সুতে মূলে পাবলগীয়া আছিল, পালোঁ, চোৱাচোন ঠিকে আছেনে? তেওঁ কৈছে মইনো কি জানো ইয়াত কি লিখিছে, মইতো পঢ়িবই নাজানো, ৰঘুনাথজী জানে আৰু যি লিখিছে এই হ'ব। তেতিয়া মহাজনৰ মনত কুট বুদ্ধি খেলালে, এইজনেতো লিখিব পঢ়িবই নাজানে। গতিকে ক'লে তুমি যোৱাচোন অকণ পানী লৈ আহা, এই বুলি পানী আনিব পঠিয়ালে আৰু তেওঁ সেইখন বহীৰ মাজত সোমাই থৈ বেলেগ কাগজ এখনত ইমানখিনি টকা পালোঁ আৰু ইমান টকা পাবলৈ থাকিল বুলি এখন বেলেগ কাগজ লিখি তেওঁ দি দিলে। তেওঁ লৈ আহিলে, লৈ আহি থৈ দিলে। তে বহুদিনৰ মূৰত হঠাৎ কোৰ্টৰ পৰা এখন কাগজ আহিছে, চমন এখন আহিছে তেওঁৰ তালৈ। আহি কৈছে কি যে আপোনাৰ মহাজনক ইমান টকা দিবলৈ হৈছে, আপুনি কোৰ্টত যাব লাগে। কৈছে মইতো চব টকা দিছোঁ, নাই আপোনাক মাতিছে যাব লাগে। তেওঁ যেতিয়া কোৰ্টলৈ গ'ল, মহাজন আছে, কাঠগাৰত থিয় কৰাইছে, মেজিষ্ট্ৰেটে সুধিছে যে আপুনি এওঁক টকা দিবলৈ আছে? বোলে নাই, মই সকলো দিছোঁ, তেওঁ লিখি দিছে মোক। বোলে ক'ত লিখি দিছে? বোলে এইখন কাগজত। তো মেজিষ্ট্ৰেটে পঢ়ি দেখিলে যে না, কাগজখনততো পাব লগাটো লিখা আছে। কৈছে নাই নাই, তোমাৰ ভুল হৈছে, তুমি তেওঁক দিবলগীয়া আছে, গতিকে তুমি এইখিনি ইমান দিনৰ ভিতৰত সুদে মূলে দিবা। কিন্তু তেওঁ ক'লে নহয় নহয়, হে ন্যায়দাতা, মই সকলো পইচা দিছোঁ, তেওঁ লিখি দিছে মোক, মোৰ দিবলগীয়া নাই। মেজিষ্ট্ৰেটে দেখিলে যে মানুহজন অত্যন্ত সহজ সৰল, নিশ্চয় ইয়াত কিবা এটা ঘোটালা হৈছে। তেতিয়া তেওঁক মেজিষ্ট্ৰেটে সুধিলে যে আপোনাৰ লগত কোনোবা আছিল নেকি পইচাটো দিওঁতে? কৈছে শিৱাই ৰঘুনাথ আৰু কৈ নেই, ৰঘুনাথ আছিল মোৰ লগত, তাৰ বাহিৰে কোনো নাই। মেজিষ্ট্ৰেটে ভাবিলে যে ৰঘুনাথ নামৰ কোনোবা মানুহ তেওঁৰ লগত আছিলে, এইবাৰ ৰঘুনাথজীৰ নামত এখন চমন জাৰি কৰিলে যে অমুক দিনা আৰু তাৰিখ দিছোঁ, তেওঁ সাক্ষী দিব। গাঁৱত ৰঘুনাথজী বিচাৰি কোনো নাপায়। শেষত চমন দিব যোৱাজনে সুধিলে যে ইয়াত ৰঘুনাথ নামৰ কোনো নাই নেকি? বোলে নাই, কিন্তু ৰঘুনাথজীৰ মন্দিৰ এটা আছে। হয় নেকি? ঠিকে আছে। তে মন্দিৰত আনি পূজাৰীক, যিটো মন্দিৰত তেওঁ থাকে সেই মন্দিৰৰ পূজাৰীক চমনখন দিলে। পূজাৰীয়ে চমনখন দেখি দেখে যে ৰঘুনাথজীৰ নামত চমন আহিছে। পূজাৰীয়ে বোলে বাহ বাহ, হে ভগৱান, তোমাৰ নামত প্ৰসাদ আহে, ভোগ আহে, কিৰীতি আহে, কাপোৰ আহে, আজি আকৌ কোৰ্টৰো চমন আহিছে।
হ'ব আৰু যি আহিছে চব তোমাৰ চৰণত अर्पण कर रघुनाथ जी तुम्हारे लिए ये कोर्ट का समन है, अमुक दिन तुमको जाना है कोर्ट में गवाही देने के लिए, चलो दी दिले। तो निर्दिष्ट तारीखत आज तो कोर्टले रघुनाथ जी যাব লাগিব, যিজনা ৰামৰ মূৰ্তি বিদ্যমান হৈ আছে মন্দিৰত, পূজাৰীয়ে সোনকালে উঠিছে, ৰঘুনাথজীক ধুনীয়াকৈ স্নান কৰাইছে। আজি তুমিতো কোৰ্টলৈ যাবা ভগৱান, নতুন কাপোৰ পিন্ধাইছে, খিচিৰি বনাইছে, এইকেইটা খাই যোৱা প্ৰভু, তাতে বা কি খাবলৈ নপাবা নহয়, দিনটো কিমান বা দেৰি হয় কোৰ্টৰ জেমেলা, এই বুলি কৰিছে। আৰু যিজন মানুহে তাতে কাম কৰে তেওঁ গৈ কোৰ্টত হাজিৰ হৈছে, তাৰপিছত কৈছে বোলে আপুনি আহিছে বোলে, অঁ সাক্ষী ৰঘুনাথজী বুলি, জানো তো আহিছেনে নাই প্ৰভু, তেওঁতো ইয়াতে ক'ৰবাত আছে, তেওঁতো চবতে থাকে, ৰঘুনাথজী নাথাকে ক'ত, চবতে আছে, অত্ৰ তত্ৰ সৰ্বত্ৰ বিদ্যমান ৰঘুনাথ। रघुनाथ जी हाजिर हो, रघुनाथ जी हाजिर हो, रघुनाथ जी हाजिर हो বুলি যেতিয়া মাতি দিলে, একদম ধুনীয়া পাগুৰি চাগুৰি মৰা এজন বৃদ্ধ লোক হাতত লাখুটি লৈ মই আহিছোঁ বুলি কৈ আহি কাঠঘাৰত থিয় হ'ল। বোলে আপুনি এখেতৰ লগত আছিলে পইচা দিওঁতে? বোলে হয় আছিল। এখেতে সম্পূৰ্ণ পইচা দিছিলে? বোলে হয় দিছিল। যে তেখেতে লিখি দিওঁতে আপুনি কিয় নাচালে? বোলে নহয়, প্ৰথমতে ঠিকেই লিখি দিছিল, তেওঁ সম্পূৰ্ণ উচল হ'ল বুলি, কিন্তু পিছতে তেওঁ নিৰক্ষৰ কথা জানি তেওঁ পানী আনিবলৈ তেওঁক পঠিয়াই তেওঁ বেলেগ এখন ফৰ্জি লিখি দিলে, আৰু সেইখন তেওঁ অমুক চনৰ অমুক নম্বৰ খাতাত তেওঁৰ চন্দুকত ভৰাই ৰাখিছে। আপোনালোকে চিপাহী পঠিয়াই লৈ আহক, প্ৰমাণ হ'ল। লগে লগে গৈ তেওঁৰ চন্দুক ভাঙি গোটেই বহি মেজিষ্ট্ৰেট অৰ্ডাৰ দিলে, লৈ গুচি আহিলে, বহি মেলি দেখে সেইখন ফৰ্জি আছে তাতে। হুলস্থুল লাগি গ'ল। লগে লগে মেজিষ্ট্ৰেটে তেওঁক ক'লে যে আপুনি এইটো মিছা কৰিছে। এওঁক কৈছে আপুনি এওঁৰ ওপৰত ইচ্ছা কৰিলে মানহানি গোচৰ দিব পাৰে। কৈছে নাই, মই এইবিলাক নকৰোঁ, ৰঘুনাথজী জানে, যি হৈছে হৈছে, মই মুক্তটো। বোলে আপুনি মুক্ত? বোলে এয়ে হ'ব। তে ভিৰৰ মাজত ৰঘুনাথজী ক'ত গুচি গ'ল মেজিষ্ট্ৰেটে দেখাই নাপালে, কোনেও নেদেখিলে। তাৰপিছত মেজিষ্ট্ৰেটৰ মনত ভাৱনা হ'ল যে এইজন কোন আচলতে ৰঘুনাথজী। এখেতক মাতি নিলে, বোলে এখেত সঁচাকৈ আপোনাৰ লগত আছিল নে? বোলে নাই। কোন আছিল? কোনোৱে নাছিল, শিৱাই ৰঘুনাথ। বোলে এই ৰঘুনাথ কোন? বোলে পৰম প্ৰভু, মোৰ উপাস্য ভগৱান, তেওঁৱে মোৰ লগত থাকে, চবতে থাকে তেওঁ, সেই বুলি কৈছোঁ মই। তেতিয়া মেজিষ্ট্ৰেটৰ মনলৈ খুব এটা বেলেগ ধৰণৰ ভাৱনা আহিল যে ইছ ৰাম, সাক্ষাৎ সমস্ত জগতৰ যিজন ন্যায়দাতা, বিশ্ব ব্ৰহ্মাণ্ডৰ যিজন মুখ্য মেজিষ্ট্ৰেট, চিফ জাষ্টিছ যিজন, তেওঁ আজি কাঠগাৰত থিয় হ'ল, আৰু মই দুইটকীয়া মেজিষ্ট্ৰেটটো চকীত বহি থাকিলোঁ। তেওঁৰ মনত খুব বেয়া ভাৱনা আহিল, ইছৰাম এইটো বেয়া কথা। আৰু তৎক্ষণাত তেওঁ সেই মেজিষ্ট্ৰেট চাকৰি পৰিত্যাগ কৰিলে, আৰু তেওঁ বৃন্দাবনৰ এটা নামঘৰৰ কৰ্মচাৰী হিচাপে তেওঁ গোটেই জীৱন অতিবাহিত কৰিলে। তেওঁক সকলোৱে জানিছিল, সঁচা ঘটনা, যে প্ৰভু অকল সৎ মনোবৃত্তিৰে, ধ্ৰুৱ আৰু সুনীতিৰ মনোবৃত্তি সুন্দৰ আছিল, সেইকাৰণে তেওঁলোক সফল হ'ল। সুৰুচিৰ মনত কপটতা আছিল কাৰণে তেওঁ সফল হ'ব নোৱাৰিলে। আজিৰ অধ্যায়টোৰ এইটো মুখ্য শিকিবলগীয়া কথা। বাৰু যি কি নহওক, ইয়াত কৈছে, হে ৰাম ধ্ৰুৱৰ মহিমা শুনি মুনিৰ অৱচনে, আপোনাকে কৃত্য হেন মনে মানে। হে ৰাম আপোনাৰ দুষ্কৃতি সুমৰি ৰাজমনে, আপোনাৰ নিন্দা ৰাজা কৰন্তে আপোনে, সুনীতিক আশ্বাস কৰিয়া নৃপবৰ, সুৰুচিত কৰি তাংক কৰন্ত সাদৰ। ধ্ৰুৱ আশীবন্ত হেন মনে নৰেশ্বৰ, নিত্যাগতে বাট চাই থাকা নিৰন্তৰ।
আৰু সদায় পদূলিলে বাট চাই থাকিবলৈ ধৰিলে। কোনদিনা ধ্ৰুৱ ঈশ্বৰ সাক্ষাৎ হৈ তেওঁৰ ঘৰলৈ আহিব, ৰাজ্যলৈ উভতি আহিব, ৰজাই সদায় বাট চাই থাকিলে। প্ৰভুসকল, অধ্যায়টোৰ আজি সামৰণি পৰিছে। মাত্ৰ এভাগী শ্লোক আছে, পদ। এইখিনি গাই আমি আমাৰ আজিৰ বাণী আমি বিৰাম দিম। আমি সমিতিক অনুৰোধ কৰিছোঁ, ইয়াৰ পৰৱৰ্তী এই দুখন আসন গ্ৰহণ কৰোঁতাসকল আহিব লাগে। আমি ৰেডি আছে না? তেতিয়াহ'লে আমি সামৰিম। আৰ কি মনুষ্য হুইবা হেনয়া কৃষ্ণ, আৰ শুনা সভাসদ ইটো মহাভাগৱত, ভাগ্যে জন্ম ভৈলা ইটো ভাৰত খণ্ডত। আৰ কি মনুষ্য হুইবা হেনয়া আছে, আকে লাগি খেদ পুনু কৰিবা পাছে। আর জানি মাধৱত ভক্তি কৰি সাধা-গতি, ৰামকৃষ্ণ বোলা পাপ যাও কয় ধুগতি। হে বাপসকল, আইসকল, আজি আপোনাসৱৰ মাজলৈ আহি আমি অকিঞ্চনে জনাই নজনাই দুআষাৰ কৃষ্ণ কথা ক'লোঁ। আপোনাসৱৰ ওচৰত এই অভাজনে সৰহৎপুতে প্ৰাৰ্থনা কৰিছোঁ। উচ্চ বাস্য আৰু আমাৰ হ'ব পৰা সকলো দোষাদোষ আপোনাসৱে মৰিখন নকৰিব। এটা আশীৰ্বাদ কৰিব আপোনালোকে, গোটেই জীৱন যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে যেন ঈশ্বৰৰ গুণানুকীৰ্তন কৰিয়ে জীৱন অতিবাহিত কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এই ভাগৱতৰ মহা আসনৰ পৰাই ভগৱন্ত পুৰুষক প্ৰাৰ্থনা জনাইছোঁ যে আপোনাসৱ সকলোকে ভগৱন্ত পুৰুষে সুস্থ শৰীৰে ৰাখক, কুশলে ৰাখক, কল্যাণে ৰাখক। ল'ৰা ছোৱালী সকলো মংগল কল্যাণে থাকক, ভক্তিযুক্ত হৈ ভগৱানৰ প্ৰতি পৰম বিশ্বাসী হৈ শান্তিপূৰ্ণভাৱে গয়া ৰাইজ থাকক, এই প্ৰাৰ্থনা কৰিলোঁ। আৰু বিশেষভাৱে মই আজি আপোনালোকৰ পৰা এটি আশীৰ্বাদ বিচাৰিম যে আপোনালোকৰ সন্মুখতে বিদ্যমান হৈ আছে আমাৰ প্ৰিয় দৰ্শন বোপা। ভাগৱত কথা কৈ আছে। পৃথিৱীত এটা জটিল কৰ্ম ভাগৱত পাঠ কৰি তাক লোকৰ সমাজত ব্যাখ্যান কৰাটো। তাৰ কাৰণে অনেক অধ্যয়ন বা কঠোৰ সাধনাৰ প্ৰয়োজন। বয়সো নিচেই কম, কিন্তু তাৰ মাজতো আপোনালোকক অসমত বিশেষভাৱে ভাগৱত অধ্যয়নৰ যিটো পৰম্পৰা, সেই পৰম্পৰাটো অতি জটিল। এইকাৰণে যে ইয়াত লোকৰঞ্জন মনোৰঞ্জন চব বিচাৰে মানুহে ভাগৱতৰ মাজতে। গতিকে সুৰ সঞ্চাৰ লোকৰঞ্জন মনোৰঞ্জন তাত্ত্বিক দাৰ্শনিক সকলো বিচাৰে। গতিকে সেইখিনি কৰিবলৈ এই কিশোৰজন যাতে সফল হয়, আপোনালোকৰ আশীৰ্বাদে তেওঁক যাতে ভাগৱতমুখী কৰি ৰাখিবৰ কাৰণে সৰ্বদা প্ৰেৰণা দিয়ে, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰক। মোৰ ফালৰ পৰাতো সদায় আশীৰ্বাদ দি থাকোঁ। আপোনালোকে সকলোৱে এটি উৰুলি আৰু হৰিধ্বনিৰে আমাক আশীৰ্বাদ কৰক। কৃষ্ণ। জয় কৃষ্ণ। জয় কৃষ্ণ। আমি সবেও বহু সময় ধৰি এই মহাভাগৱত শাস্ত্ৰভাগ কীৰ্তন কৰিবলৈ চেষ্টা কৰিলোঁ, আৰু এইখিনি কৰিবলৈ যাওঁতে যদি অনেক ভুল ক্ৰুটি হৈছে, যদি ৰৈ গৈছে, তেনেহ'লে আপোনাক সবে যেন নিজৰ সন্তান বুলি ভাবি যেন মাৰ্জনা কৰি দিয়ে। আৰু এইখন আসন আমি সবে পাঁচাচাৰ্য প্ৰভুলৈ আগবঢ়াইছোঁ। জয় কৃষ্ণ।